Hello everyone, welcome back to my YouTube channel. So আজি মই ইয়াত আছো ঘুগামুগত. So আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। মেইন গেটখন এয়া চাওক, ইমান ধুনীয়াকৈ আমি সোমাই গৈছো। বাই ডিঙৰা নে চেপা ডিঙৰা ইয়াতে থাকো আৰু ৰাতি সকলোৱে মিলি জুলি আৰু ইমান ঠাণ্ডা একদম ক'বই নালাগে আৰু ছোৱালীখিনি এতিয়া মেকআপ কৰি আছে। ফাৰ্ষ্ট টাইম সেনেকুৱাত আহি কেনেকুৱা লাগিছে তোক? ভাল লাগিছে, ভাল লাগিছে। কেতিয়াবা সেনেকুৱা কেম্পত শুই পাইছ নাই? জীৱনত এবাৰো শুব নাই, আজি মানে সেইটা ফাৰ্ষ্ট টাইম ন? So guys, apun mili apun mili subscribe bilang সবে চাই দিব, লাইক দিব, শেয়ার দিব, subscribe কৰি দিব। বলে মুলুমতে এটা গলুং পাং কুমতম দে সেইটো শহীদ বেদী ইয়াত প্লেগ উঠোৱা হৈছে ওপৰত। ধুনীয়া ধুনীয়া সুন্দৰী So guys, ইয়াত আহোঁতে আইমণি কামানকো লগ পালোঁ। আইদু নে আইদু Sar, gitu nggak sih? Mana tinjuknya? জাগুন তিনচিয়া জাগুন ini একদম সাইমত চাক গাইজ বটলে বটলে বিকি আছে। সেয়া পলু এৰি পলু, সেয়া গাহৰি মাংস, সেয়া গাহৰি মাংসৰ নেচডাল কেনেকুৱা সজাই থৈছে ইমান ধুনীয়াকৈ। সেয়া সেইখিনি আমাৰ মিচিঙৰ মৰাম। যিহেতু কৰ্মৰ ক্ষেত্ৰত পুৰা জড়িত, কৃষিৰ ক্ষেত্ৰত জড়িত, কৃষি কৰ্মত আমাৰ কি কি লাগে সেইখিনি বস্তু চব আছে। ইয়াৰ নাঙল যুঁৱলি, সেয়া নাঙল যুঁৱলি, এফালে ডলা খৰাহী চব আছে, কৰাহী সেইফালে আছে, আৰু এইফালে আমাৰ পৌৰাপং হেৰি কৰা তাচুক বুলি কয় আৰু ইমান ধুনীয়াকৈ সজাইছে, ইমান ভাল লাগিছে। আৰু এইটো আমাৰ হেৰি মই নহয় এখন হেৰি হয়, ভিন্ধা মাৰে, বিন্ধা যোনটো মাৰে সেইটো, আৰু এইটো মৈ হয়। তাৰপিছত এই ধুনীয়াকৈ আৰু নাঙল যুঁৱলি চব আছে, ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে। নাঙল যুঁৱলি চ' গাইজ এতিয়া অভাৰব্ৰিজত আমি এবাৰ সোমাই একদম উৰুঙাৰ পৰা সোমাম আৰু ন, একদম সিটো পাৰৰ পৰা যাম। সেইফালে বাইদেউ গৈছে, সেইফালে মই গৈছোঁ। তলাতল ঘৰ অভাৰব্ৰিজ আন্ধাৰ দেখোন, আন্ধাৰ। এফালে কি আছে এফালে আমাৰ চেমিনাৰ। চ' সকলোৱে আহিব দেই চাবলৈ, হয় নাই? আহিব, আহক।
ৱেলকাম জনাইছোঁ ইমান ধুনীয়া একদম মানে ক'বই নালাগে আৰু বহুত ভাল লাগিছে ন আৰু পৰিৱেশটো বহুত ভাল লাগিছে চব গাইজ জেগাখিনি ইমান ধুনীয়া বহুত মানুহ আহিছে গাইজ ষ্টেটখন একদম পূৰা একদম মানুহে মানুহ আৰু পূৰা ধূলি একদম ক'বই নালাগে আৰু একদম মানে গাইজ পূৰা একদম মানুহে মানুহ একদম ধূলি চুলি একদম নকবি আৰু সোমাই গৈ আছোঁ এতিয়া সেয়া চাক মানুহ চ' গাইজ এতিয়া আমি নাচিবলৈ ওলাইছোঁ ন চ' গাইজ মই ভিডিঅ'খিনি আপলোড দিব পৰা নাছিলোঁ কাৰণ মোৰ গা অকণমান বেয়া হৈ আছিল কাৰণে মই আজি ভিডিঅ'খিনি আপলোড দিম তাৰপিছত আপোনালোকক যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব টাটা